আমচো সন্ত্রাসবাদী, আমচো সন্ত্রাসবাদী, আমচো মুর্দাবাদ। মন্তব্য রাখার ভাষাই নাই। তেখেত আমি গম পাইছোঁ যে তেখেত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক। গতিকে শিক্ষক এজনৰ জ্ঞানৰ নমুনা 40 বছৰ প্ৰায় 43 বছৰ গৰকি গ'ল। আমাৰ জাতীয় সংগঠনৰ মূল সংগঠন হৈছে আমচু। এই আমচুৰ বিষয়ে এটা দুটা দোকান ভেটিৰ স্বাৰ্থত আমচুৰ বিষয়ে যি মন্তব্য তেখেতে ৰাখিলে, ইয়াৰ জৰিয়তে দৰং তথা বেছিমাৰি আৰু গোটেই অসমত মানুহে গম পাই গ'ল যে তেখেতৰ জ্ঞানৰ নমুনা কি। তেখেত স্বাৰ্থৰ বাবে নিজৰ মাতৃকো পাহৰি যাব, যিয়েক মানে তেখেতৰ মন্তব্যৰ পৰা গম পোৱা যায়। গতিকে আমি আপোনালোকৰ জৰিয়তে তেখেতক সকীয়াই দিব বিচাৰিছোঁ, আপোনাৰ এই দাদাগিৰি, আপোনাৰ এই গুণ্ডাগিৰি আৰু অসাংবিধানিক কথা বতৰা এইবিলাক সোনকালে বন্ধ ৰাখক। নহ'লে অন্যথাই আগন্তুক দিনত আপোনাৰ এই কথা এটা আছে নহয় অসমীয়াত, কথাতে বটা পায় কথাতে কটা যায়, ঠিক তেনেকুৱাই কিন্তু আপোনাৰ হ'বলৈ গৈ আছে। গতিকে জাতীয় সংগঠনৰ লগত ল'ৰা ধেমালি নেখেলিব। আপোনাক শেষ সকিয়নি আমি দিছোঁ দৰং জিলা আমচুৰ তৰফৰ পৰা। আমি সকলোৱে নিস্বাৰ্থ, আমি সকলোৱে গোটেই দৰং জিলাৰ যুৱক আমি এই সংগঠনটোত লাগি আছোঁ। প্ৰয়োজন হ'লে আমি তেজ দিবলৈ সাজু আছোঁ। আপোনালোকৰ নিচিনা এই চৰকাৰী মাটি দখল কৰি ভেটিৰ স্বাৰ্থত আমি এই জাতীয় সংগঠনটোক সন্ত্ৰাসবাদী সজাবলৈ আমি কেতিয়াও প্ৰয়াস নকৰোঁ। গতিকে আপুনি এজন শিক্ষক হৈ মূৰ্খৰ দৰে আচৰণ যাতে নকৰে, তাৰ কাৰণে আপোনাক পুনৰাই সকীয়াই দিছোঁ। আৰু আপোনাৰ যিহেতু ভুল, এই ভুলখিনি আপুনি শুধৰাই ল'ব লাগে, আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে FIR হৈছে, গোটেই জিলাই FIR হোৱাৰ কাৰণে আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিক আমি আহ্বান জনাইছোঁ। আৰু এইটো হ'ব লাগে, কাৰণ কোনোবাই আমাৰ জাতীয় সংগঠনক কোনোবাই আঙুলি টুৱাব আৰু আমি এনেই মনে মনে বহি থাকিম, তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন নল'ম, এই কথা হ'ব নোৱাৰে। কাৰণ আমাৰ সকলোৰে ইয়াত আৱেগ অনুভূতি সকলোৰে জড়িত হৈ আছে। কাৰণ এজন এই ৰহিমৰ নিচিনা ব্যক্তি নহ'লেও জাতি চলিব, কিন্তু আমচুৰ কিন্তু প্ৰয়োজন আছে। গতিকে কাৰ বলত বলিয়ান হৈ তেখেতসকল এনেকুৱা কৰি আছে, এইটো নিশ্চয় ৰাইজে গম পাব অনাগত দিনত। আশা ৰাখিম যে বস্তুখিনি এনেকুৱা হ'ব নালাগে। যিহেতু জাতীয় সংগঠন, এই জাতীয় সংগঠনৰ প্ৰতি সঁহাৰি সকলোৱে জনাব লাগে। আৰু এটা কথা অলপ দুখ লাগে, যিহেতু আমাৰ এই নিষ্পেষিত জাতিৰ কাৰণে, সংখ্যালঘু ৰাইজৰ কাৰণে আমি কি নকৰোঁ। যেতিয়াই এই সংখ্যালঘু জাতিৰ বিপদ আহে, তেতিয়াই আমচুৱে মাৰ বান্ধি থিয় হয় আৰু প্ৰয়াস কৰে যাতে কোনো ধৰণৰ সমস্যা সন্মুখীন হোৱাৰ কাৰণে চেষ্টা চলায়। তেনে ক্ষেত্ৰত আমচুৰ এতিয়া বিভিন্নজনে বিভিন্ন বক্তব্য ৰাখি আছে। যিসকলে বক্তব্য দিব আমচুৰ সমালোচনা কৰাৰ উপযুক্ত নাই, তেখেতসকলেও এতিয়া আমচুৰ সমালোচনা কৰিবলৈ মানে ফেচবুক লাইভৰ জৰিয়তে সমালোচনা কৰা আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ দৰং জিলাত সচেতন মানুহ নোহোৱা হৈ গ'ল নেকি? আমাৰ যিসকল সততে যিসকলক আমি বুদ্ধিজীৱী বা আমাৰ যি জ্ঞানী ব্যক্তিসকল, শিক্ষিত ব্যক্তিসকল আছে, তেখেতসকল এই কথাখিনি বুজি, তেখেতসকলৰ এই অনুভৱখিনি বুজি তেখেতসকলে এটা মন্তব্য ৰাখিব বুলি আমি আশা ৰাখিছোঁ। কাৰণ এই সংগঠনৰ যদি প্ৰয়োজন আপোনালোকে দৰং জিলাবাসী অনুভৱ কৰে, ঠিক তেনেকৈ মানে যি আমাৰ বৰ্তমান পৰিস্থিতি হৈ আছে, ইয়াৰ ওপৰত আপোনালোকে এটা সুস্থ মন্তব্য সকলো ৰাইজে আগবঢ়াব লাগে। আৰু আমচুৱে তাতে যি উচ্ছেদ হৈছিল, তাতে কিন্তু আমচুৰ কোনো ধৰণৰ অফিচৰ মাটিত বিচাৰি যোৱা নাছিল। আপোনালোকে এটা কথা মানুহক ৰাইজক ভুল বুজোৱা হৈছে। তাতে ৰাইজৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ ৰাস্তা মুকলিৰ কাৰণেই প্ৰচেষ্টা লোৱা হৈছিল, তাৰ ওপৰতে কাম কৰা হৈছিল। গতিকে এই কথাটো ভুল মেছেজ ক্ৰিয়েট কৰি যি এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল এইকেইদিন ধৰি আৰু ঘটিয়ে আছে ফেচবুক লাইভৰ জৰিয়তে। গতিকে এইবিলাক সকলো বন্ধ হ'ব লাগে। আৰু সকলো সমস্যাৰ মূল গুৰি ধৰোতাজনে হৈছে আমাৰ দলগাঁও ৰাজচক্ৰ বিষয়া। তেখেতে যদি পলিটিকেল মানে ক্ষমতা সহিব নোৱাৰে, তেখেতৰ যদি ওপৰৰ কিবা প্ৰেছাৰ আছে, তেনেহ'লে এনেকুৱা নাটক তেখেতে কৰিব নালাগিছিল। তেখেতে 80 ফুটত যাই ফিটা মাৰি আহিছে, তাৰপিছত যায় 70 ফুটত, লাষ্টত যায় বাৰান্দা ভাঙি উচ্ছেদটো কৰি আহিলে। গতিকে এনেকুৱা তেখেত যদি মানে তেখেতৰ ক্ষমতা যদি তেখেতে খটুৱাবই নোৱাৰে, তেনেহ'লে এনেকুৱা ধৰণৰ নাটক তেখেতে কৰিব নালাগিছিল। আমাৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰা মূল মানুহজনে হৈছে দলগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়াজন। গতিকে এখেতৰ বিৰুদ্ধে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি তেখেতে ভাবিছিল যে বিষয়া